সুপ্ৰভাত ফ্ৰেণ্ডছ, আজি হ'ল ছানডে আৰু আমাৰ ঘৰৰ সন্মুখতে দেওবৰীয়া বজাৰখন বহে আৰু মৰাণৰ যোনখন দেওবৰীয়া বজাৰ আপুনি সকলো বিধৰ বস্তু পাব। মই কৰ্মৌ শাক খাই ভাল পাওঁ। কৰ্মৌ শাকৰ পৰা লৈ পিনে আপোনাৰ মিঠা আলুৰ আগ, মেজেঙা পাত, এই সকলো বস্তু পাব। আপুনি আহিলে হ'ল খালি। আজি জিন্তু গৈছিল আৰু জিন্তুৱে এয়া পালে বেতগুটি কিন্তু এয়া হ'ল ৰাইডাং বেতৰ গুটি। সেইকাৰণে ইমান ডাঙৰ ডাঙৰ, মোৰ বুঢ়া আঙুলিৰ নখটোতকৈও ডাঙৰ আৰু বহুত ভাল খাবলৈ। এইটো পকিবলৈ অকণমান বাকী আছে, সেইকাৰণে অকণমান টেঙি লাগে। যদি আপুনি সম্পূৰ্ণ পকিবলৈ দিয়ে একেবাৰে হালধীয়া হৈ যায়, তেতিয়া খাবলৈ মিঠা লাগে। এতিয়া ইমানমান পকাত আপুনি এইটো কি কৰিব পাৰিব, চাটনি খাব পাৰিব। এইটো ডাইৰেক্ট আপুনি পটাগুটিত পিচি লগত অকণমান জলকীয়া পুৰি, নিমখ আৰু নহৰু এটা পুৰি দিব, খাই বিৰাটেই ভাল লাগে। আৰু ডিঙিৰ ইনফেকশ্যনৰ কাৰণে, ডিঙিত যদি আপোনাৰ কফ হৈছে, বহুতেই ভাল। ভিটামিন চিটো আছেই, ইমিউন ছিষ্টেমটোও বুষ্ট কৰে, মানে হেল্থৰ কাৰণে বহুত ভাল বুলি ক'ব পাৰিব। আৰু যদি আপোনাৰ ডিঙি খচখচাই আছে, মাত ভাঙি আছে, তেতিয়াও বহুত ভাল খাবলৈ। মোৰ পুঠাদুখি তেতিয়া কৈছিল যে এইটো খাবা, এইটো বিৰাটেই ভাল। আৰু মইতো এনেও ভাল পাওঁৱেই বাৰু এইবোৰ বস্তু খাই।